কাংকান কামানৰ শিৰত উজলিল নৰ্থ ইষ্ট ড্ৰিম কিং কুইন খিতাপ। পঞ্চম শ্ৰেণীৰ ছাত্ৰী কাংকানৰ এই সাফল্যই স্বাভাৱিকতে আনন্দিত কৰিছে অঞ্চলবাসীক। এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ইউনিভাৰ্চিটি নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত মই কৌশিক। গোলাঘাটৰ টাউন নিম্ন বুনিয়াদী বিদ্যালয়ৰ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী কণমানি ছাত্ৰীগৰাকীৰ নাম কাংকান কামান। কেঁচুৱা অৱস্থাতে পিতৃৰ বিয়োগ হোৱাৰ পিছত মাতৃ ৰীণা কামানে তাঁতশালত কাপোৰ বৈ হোৱা ধনেৰে কাংকানসহ 3টা সন্তান প্ৰতিপালন কৰিছে। সৰু কন্যা কাংকান 5 বছৰ বয়সৰ পৰাই বিভিন্ন মঞ্চত ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰি আহিছে। ইটোৰ পিছত সিটো খিতাপ আজৰি আনিবলৈ সক্ষম হৈছে। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ, কলাক্ষেত্ৰ, নাজিৰা আদিত অনুষ্ঠিত হোৱা ফেশ্বন শ্ব'ত খিতাপ অৰ্জন কৰাৰ পিছত শেহতীয়াকৈ লখিমপুৰত AR প্ৰডাকশ্যনে অনুষ্ঠিত কৰা নৰ্থ ইষ্ট ড্ৰিম কিং কুইন খিতাপ আজৰি ল'বলৈ সক্ষম হয়। কেৱল এই বিষয়তে নহয়, তেওঁ খেল ধেমালি, বিহু নাচ, নাটক আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বহুতো সন্মান লাভ কৰিছে কণমানি কাংকানে। কাংকানে অনাগত দিনত কেইবাঠাইতো ফেশ্বন শ্ব'ত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাই আহিছে। আমাৰ চেনেলৰ তৰফৰ পৰাই কাংকানে যাতে আৰু আগুৱাই যাব পাৰে তাৰে আমি ইউনিভাৰ্চিটি নিউজৰ তৰফৰ পৰা কামনা কৰিছোঁ। নুমলীগড়ৰ পৰা নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট, ইউনিভাৰ্চিটি নিউজ। কাংকান কামান মই টাউন বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত পঢ়োঁ। গোলাঘাটৰ। তাৰপিছত ক্লাছ 5। তুমি এতিয়া ক'ত ক'ত কি পুৰস্কাৰ পাইছা আৰু কি কাৰণে পাইছা? গুৱাহাটীত কৰিছিলোঁ আৰু শিৱসাগৰ আৰু নৰ্থ লখিমপুৰ আৰু গোলাঘাটত ফেশ্বন শ্ব'। হয়, কি পুৰস্কাৰ পালা? নৰ্থ লখিমপুৰ উইনাৰ পাইছোঁ আৰু গুৱাহাটীত উইনাৰ, শিৱসাগৰত 2nd।